অবাধাৰত অসমৰ পৰা বহিৰাজ্যলৈ যুৱতী কিশোৰী সৰবৰাহৰ সময়তে তিনিচুকীয়াত উদ্ধাৰ ২৭ গৰাকী যুৱতী কিশোৰী ৰেলেৰে সৰবৰাহ কৰিব লওঁতে উদ্ধাৰ হৈ কিশোৰী যুৱতী শিৱসাগৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা কৰিছিল সৰবৰাহ ভুৱা আধাৰ কাৰ্ডেৰে সৰবৰাহৰ চেষ্টা কৰিছিল এটা চক্ৰই আৰু ঘটনা সন্দৰ্ভত ৫জন লোকক আটক কৰিছে আৰক্ষীয়ে আৰপিএফে শিশু সুৰক্ষা বিভাগক গতাই দিছে কিশোৰীসকলক পৰিয়ালৰ লোকক গতাই দিছে আৰু যুৱতীসকলক তামিলনাডুলৈ নিয়াৰ কথা জনোৱা নাছিল চক্ৰটোৱে পঁচিছজনী নহয় ২৭জনী যোৱাকালি আমি এটা ফল পাইছিলোঁ আৰপিএফৰ এনেকৈ ২৭জনী সন্দেহযুক্ত ছোৱালী লৈ অহা হৈছে এগৰাকী মহিলা আমি গ'লোঁ আমাৰ 4 হেডলাইন গ'ল পুলিচ গ'ল জিআৰপি গ'ল আৰপিএফ গ'ল আমি তেওঁলোকক তিনিচুকীয়া ৰেলৱে ষ্টেচনতে সোধপোছ কৰোঁতে কথাবোৰ অলপ ডাউটফুল যেন লাগিলে তেওঁলোকক কোৱা হৈছিলে যে দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল বিকাশ যোজনা যিটো স্কিম আছে তাৰ আণ্ডাৰত ট্ৰেইনিং কৰি তিৰুপুৰ তামিলনাডুত চাকৰিৰ কাৰণে লৈ যোৱা হৈছে তাৰপিছত ডাউটটো এইটো কাৰণে হ'ল যেতিয়া আৰপিএফে প্ৰথম ডাউট কৰিছে যিমান ছোৱালী গৈছিলে তেওঁলোকৰ আধাৰ কাৰ্ডবোৰ চব ফেক আছিলে ফেক আধাৰ কাৰ্ড আৰু তেওঁলোকৰ যিখন লিষ্ট দিছিলে সেই লিষ্টৰ মতে ছোৱালীবোৰৰ অৰিজিনেল নামবোৰ মিলা নাই আধাৰ কাৰ্ড এজনী ছোৱালীক মানে আৰপিএফে সোধোঁতে আচল নামটো তেওঁক কৈ দিলে বাৰু তেনেকৈ ওলালে আৰু চব আধাৰ কাৰ্ডবোৰ যেতিয়া আৰপিএফে স্কেন কৰে তেওঁলোকৰ এটা ছিষ্টেম আছে স্কেন কৰিলে এজনী মানুহে নাম ওলায় প্ৰায় 5টা আধাৰ কাৰ্ড ৰিয়েল আৰু 3গৰাকী মহিলাৰ লগত গৈছিলে 3গৰাকী মহিলাৰ আধাৰটো ৰিয়েল বাকী চব ফেক আধাৰ সেইটো ডাউট কৰি আমাক কৈছিলে আমি সোধপোছ কৰিলোঁ সোধোঁতে ওলালেগৈ যে তেওঁলোকক ইয়াৰে তিনিচুকীয়া ডিব্ৰুগড় খালি তেওঁলোকৰ আধাৰৰ এড্ৰেছ বুকত যিমান ছোৱালী আছিলে তিনিচুকীয়া কিন্তু তাত আমি পাইছোঁ যিমান ছোৱালী আছে তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰৰ 3জনীমান পাইছোঁ ধেমাজিৰো এজনী পাইছোঁ 27জনীৰ ভিতৰত ধেমাজিও পাইছোঁ আৰু কেইজনমান ছোৱালী মাইনৰ বুলি সন্দেহযুক্ত আছিলে দেখাততো মাইনৰ লাগিছে তেওঁলোকৰ কিছুমানৰ আধাৰ কাৰ্ড আছে একচুৱেল আধাৰ কাৰ্ডবোৰ তেওঁলোকৰ এই মহিলাগৰাকীয়ে লগত ৰাখি থৈছে কিন্তু ফেক আধাৰ কাৰ্ড লৈ গৈছে তাৰে 4জনী মাইনৰ সিহঁতে নিজে ডিক্লেয়াৰ কৰিছে তেওঁলোকৰ বয়স 17 বছৰ এজনী ছোৱালী হাই ছেকেণ্ডেৰী পঢ়ি আছে এজনী যোৱা 24 মেট্ৰিক দিছে বেয়া হ'ল আৰু দুজনীয়ে নিজে কৈছে 17 বছৰ জন্মৰ তাৰিখটো নিজে ক'ব পাৰিছে 17 বছৰ সেই 4জনীটো মাইনৰ হয় আৰু তেওঁলোকক সোধাত তেওঁলোকক প্ৰথমতে ট্ৰেইনিং এটা কৰিব 3 মাহৰ কাৰণে আনিছোঁ বুলি ক'লে আৰু আমাৰ ৰেস্কিউ কৰাৰ পাছত 5জনী ছোৱালীৰ গাৰ্জেন আহিলে গাৰ্জেনক সোধাৰ লগে লগে ক'লে যে আমাকতো 3 মাহ ট্ৰেইনিং বৰগুৰিত কৰিম বুলি লৈ আহিছিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা